Pramod Boro, welcome. 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 আমাৰ মাজত আজি এই অনুষ্ঠানত উপস্থিত থাকিব পৰা সন্মানীয় আমাৰ কেন্দ্ৰীয় মহিলা শাখাৰ সভানেত্ৰী Pungni Mangana Afatgiri, प्रतिभा Brahma Baidyo Kubajun Joksungaw fैनो थाखाय खावलायदों। সন্মানীয় আমাৰ MCLA শ্ৰীযুত মাধৱ চন্দ্ৰ ছেত্ৰী ছাৰ ডাঙৰীয়া কৰিব পৰা সন্মানীয় ৰেবেৱা নাৰ্জাৰী MCLA তেখেতক আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ ইউথ অৰ্গেনাইজাৰ সকলে বডোলেণ্ডৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ মহিলাসকলৰ লগত এটা ইণ্টাৰেকশ্যন প্ৰগ্ৰাম ৰাখিছিলে আৰু তাত মহিলাসকলৰ মনত কুৱেশ্যন হোৱা বিভিন্ন কুৱেশ্যনবিলাক তেখেতসকলে কালেক্ট কৰিছিলে আৰু ইয়াৰ ওপৰতে আজি প্ৰগ্ৰামটো ৰাখিছিলে আৰু ময়ো আহি পেলাই খুব ভাল লাগিছে। মহিলাসকলৰ কনচাৰ্ণ কিছুমান কুৱেশ্যন তেখেতসকলে কৰিছে। ইয়াৰ ভিতৰত কিছুমান কাম আমি কৰি আছোঁ আৰু কিছুমান কাম আমি কৰা নাই। যিখিনি কাম কৰিছোঁ আমি খুব সুন্দৰকৈ মই তেখেতসকলক ক'বলৈ চেষ্টা কৰিছোঁ আৰু যিখিনি কাম কৰা নাই বা ভৱিষ্যতত কৰিব লাগিব এইখিনি কথাও মই তেখেতসকলক কৈছোঁ। আমাৰ দৃষ্টিভংগীটো ক্লিয়াৰ, মহিলাসকলক বাদ দি এখন সমাজ কেতিয়াও আগবাঢ়ি যাব নোৱাৰে আৰু যিবিলাক কাম কৰিলে মহিলাসকলে কষ্ট পায় বা যিবিলাক কাম কৰিলে আমাৰ মহিলা ছেকশ্যনটো বহুতখিনি অসুবিধা হয়, এই কামবিলাক আমি লাহে লাহেকৈ এভইড কৰিব লাগে। যেনেকৈ ভাইলেন্স বন্ধ চন্ধ হ'লে আগতে বহুতখিনি কষ্ট পাইছিলে আৰু ডমেষ্টিক ভাইলেন্স এতিয়াও ক'ৰবাত হয়। এই কথাবিলাকো আজি ইয়াত কুৱেশ্যন আহিছে। আগতে আমাৰ তাত চাইল্ড মেৰেজ ঠিক নহ'লেও আৰ্লি মেৰেজ হয়, ইয়াৰ কাৰণে যথেষ্ট কষ্ট হয়। হেল্থ ছেক্টৰত মহিলাসকলে বহুত আগতে কষ্ট পাই আছিলে, লাহে লাহে হেল্থত যথেষ্ট ইম্প্ৰুভ হৈছে পলিচিবিলাক, এইকাৰণে অলপ কমিছে। তথাপিতো আৰু তেখেতসকলৰ এটা আণ্ডাৰষ্টেণ্ডিং বা ফিলিং আছে কি আৰু বহুত ইম্প্ৰুভ কৰিব লাগে। এই কথাবিলাক আমি পাতিছোঁ। মই আশা ৰাখিছোঁ তেনেকুৱা কথাবিলাক পাতি থাকিলে পলিচি মেকিং বডিত থকা মানুহবিলাকো ভাল সিদ্ধান্ত ল'ব পাৰিব আৰু চৰকাৰে লোৱা সিদ্ধান্তবিলাককো তেখেতে ভালকৈ জানিব পাৰিব তেখেতসকলে।